এতিয়া আমি এক্সাৰসাইজ 7.2 4 নম্বৰ প্ৰশ্নটো কৰোঁ। প্ৰশ্নত কি দিয়া আছে -1,6 বিন্দুটোৱে -3,10 আৰু 6,-8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিব। মন কৰিবা প্ৰশ্নত আমাক m1:m2 উলিয়াব দিছে। Find the ratio in which the line segment joining the points -3,10 and 6,-8 is divided by -1,6. মন দিয়া ইয়াতে আমাক কি কৈছে ধৰা -3,10 পইণ্ট আৰু 6,-8 পইণ্ট দুটা আমি এটা ৰেখাতে জইন কৰোঁ আৰু এই ৰেখাডালক কি কৰিছে -1,6 বিন্দুটোৱে ভাগ কৰিছে বা ডিভাইড কৰিছে আৰু ইন হুইচ ৰেচিঅ বা কি অনুপাতত ডিভাইড কৰিছে অৰ্থাৎ m1:m2 আমাক উলিয়াব দিছে। এতিয়া আমি সূত্ৰৰ মতে জানো যে কি হ'ব এইটো pxy আমি ধৰি লৈছিলোঁ আগতে আলোচনা কৰোঁতে আৰু সূত্ৰটো কি আছিলে px, y সূত্ৰটো কি আছিলে m1x2 plus m2x1 by m1 plus m2 আছিলে কমা m1 y2 plus m2 y1 by m1 plus m2 আছিলে সূত্ৰটো। এতিয়া মোক প্ৰশ্নত pxy এর মান দিয়া আছে কি দিয়া আছে -1,6 অৰ্থাৎ -1,6 এ লাইনটোক মানে পইণ্ট দুটা কি কৰিব ডিভাইড কৰিব অৰ্থাৎ ভাগ কৰিব। এতিয়া pxy এর মান কি দিয়া আছে সবা -1,6 দিয়া আছে ইকুৱেল টু m1 আমাক প্ৰশ্নত দিয়া নাই কিন্তু x2 দিছে x2 কি হ'ব 6 হ'ব আৰু x1 -3 হ'ব হলে সবা m1 আমাক প্ৰশ্নত দিয়া নাই আৰু x2 কি দিছে 6 * 6 হ'ব প্লাস m2 প্ৰশ্নত দিয়া নাই into x1 অৰ্থাৎ -3 হ'ব কমা m1 plus m2 তেনেকে m1 আমাক প্ৰশ্নত দিয়া নাই কিন্তু y2 দিছে y2 কি হ'ব -8 হ'ব প্লাস m2 into y1 অৰ্থাৎ 10 হ'ব into 10 by m1 plus m2 এতিয়া মন কৰা -1,6 equal to m1 into 6 plus m2 into -3 by m1 plus m2 comma m1 into -8 plus m2 into 10 by m1 by m2 আৰু আমি জানো যে x, y equal to a, b হলে কি হ'ব x equal to a হ'ব আৰু y equal to b হ'ব। এই সূত্ৰটোৱে আমি কি কৰিম ইয়াতে ব্যৱহাৰ কৰিম কৰিলে আমি কি পাম -1 equal to m1 into 6 অৰ্থাৎ 6m1 m2 into -3 কৰিলে -3 m2 by m1 plus m2 তেনেকৈ 6 equal to কি হ'ব m1 into -8 plus m2 into 10 by m1 plus m2 তোমালোকে এটো ব্যৱহাৰ কৰিব পাৰা কিন্তু m1 আৰু m2 মান উলিয়াওতে আমি যিকোনো আমি কোঅৰ্ডিনেট ব্যৱহাৰ কৰিব পাৰো। এতিয়া আমি এটো কোঅৰ্ডিনেট সৰল কৰিম কৰিলে কি পাম চাবা m1 plus m2 into কি হ'ব -1 6m1 -3m2 কৰিলে কি হ'ব -1 into m1 -m1 হ'ব -1 into m2 অৰ্থাৎ -m2 হ'ব equal to 6m1 -3m2 m1 আৰু m2 আমি ভাগ কৰিম কৰিলে -m1 6m1 টো ইকুৱেল সাইনৰ লেফট হ্যান্ড সাইডে আহিলে -6m1 হ'ব ইপিনে -3m2 আছে আৰু -m2 টো ইকুৱেল সাইনৰ
ৰাইট হেণ্ড সাইডে আহিলে প্লাস m2 হ'ব হলে কি হ'ব minus m1 minus 6m1 অর্থাৎ minus 7m1 equal to minus 3m2 plus m2 কি হ'ব minus 2m2 হ'ব মন কৰা minus minus cancel যাব বা আমি কি লিখিব পাৰো m1 আৰু m2 টো ইপিনে আহিলে m2 হ'ব equal to minus 2 by minus 7 আমি লিখিব পাৰো 7 cancel যাব গলে কি হ'ব m1 by m2 আমি কি পাম 2 by 7 পাম অৰ্থাৎ আমি কি কম আমি ক'ব পাৰো যে minus 1, 6 বিন্দুটোৱে minus 3, 10 আৰু 6, minus 8 বিন্দুটো কি ৰেশিও ডিভাইড কৰিব 2:7 বা 2:7 অনুপাতত ডিভাইড কৰিব অৰ্থাৎ 6 minus 8 আৰু minus 3, 10 হলে minus 1, 6 বিন্দুটোৱে 2:7 অনুপাতত অৰ্থাৎ ৰেশিওত ডিভাইড কৰিব এতিয়া আমি এক্সাৰসাইজ 7.2 ৰ 5 নম্বৰ প্ৰশ্নটো কৰো প্ৰশ্নত কি দিয়া আছে a 1, -5 আৰু b -4, 5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদ বিন্দুটোৰ স্থানাংক উলিয়াও মন কৰা আমাৰ প্ৰশ্নত কি কৈছে x অক্ষ আৰু x অক্ষত থকা বিন্দুটো আমি জানো যে x, 0 হ'ব তেনেকৈ y অক্ষত থকা বিন্দুটো কি হ'ব 0, y হ'ব Find the ratio in which the line segment joining A 1, -5 and B -4, 5 is divided by the x-axis. মন কৰা x-axisত থকা পইণ্টটো কি হ'ব x, 0 আৰু এই পইণ্টটো কি কৰিব এবাৰ এই দুটা বিন্দু বা পইণ্টক ডিভাইড কৰিব Also find the coordinates of the point of division. এতিয়া মন কৰা আমাক ডিভাইড কৰিব x-axisত থকা পইণ্টটোৱে আৰু কি অনুপাত বা ৰেশিওত ডিভাইড কৰিব আমি উলিয়াব লাগে অৰ্থাৎ m1 / m2 উলিয়াব লাগে ধৰা হল এডাল x axis আৰু -4, 5 মোটামুটি এইটো হ'ব -4, 5 আৰু নেক্সট 1, -5 বিন্দুটো মোটামুটি ইয়াতে হ'ব হলে এই দুটা বিন্দু আমি জয়েন কৰিম কৰোতে মন কৰা x axis অৰ্থাৎ এইটো বিন্দু আৰু x axis বা x অক্ষৰ বিন্দুটো আমি জানো কি হ'ব x, 0 হ'ব আৰু ইপিনে মন কৰা অৰিজিন বা মূল বিন্দুৰ লেফট হ্যান্ড সাইডে থাকিলে x ৰ সদায় মান -x হয় ধৰা আমি -1 এটা নেলিখো বা লিখিছো তেনেকৈ y axisত মন কৰা y axisত যদি আমাক ক'লে হয় x y অক্ষই ডিভাইড কৰে তেতিয়া আমি কি পালো হয় 0, y পালো হয় তোমালোকক প্ৰশ্নত বা উদাহৰণত এনেকুৱা এটা প্ৰশ্ন আছে য'ত y অক্ষই ডিভাইড কৰা বুলি কৈছে তেতিয়া আমি 0, y লম কিন্তু ইয়াতে আমাৰ প্ৰশ্নত x axisৰ কথা কৈছে এই কাৰণে আমি y axis বা y অক্ষ আমি আলোচনা নকৰো এতিয়া মন কৰা আমাক m1 / m2 উলিয়াব দিছে অৰ্থাৎ m1 by m2 উলিয়াব দিছে এতিয়া আমাক বিন্দু দুটা কি দিছে 1, -5 আৰু -4, 5 আৰু এই বিন্দুটো কি কৰিব x, 0
অৰ্থাৎ x এক্সিস বা x অক্ষত থকা বিন্দুটোৱে কি কৰিব ডিভাইড কৰিব আৰু আমি জানো যে x এক্সিস বা x অক্ষত থকা বিন্দুটোৰ মান সদায় x, 0 হ'ব কিয় y ৰ মান সদায় x এক্সিসত 0 হয় তেনেকৈ y এক্সিসত x ৰ মান সদায় 0 হয় এতিয়া আমি m1 m2 উলিয়াব লাগে অহা এতিয়া আমি সূত্ৰটো জানো এই সূত্ৰটো কি হ'ব মন কৰা x, 0 ইকুৱেল টু আমি কি পাইছিলো m1 x2 প্লাস m2 x1 বাই m1 প্লাস m2 কমা m1 y2 প্লাস m2 y1 বাই m1 প্লাস m2 পাইছিলো x, 0 ইকুৱেল টু m1 আমি নেজানো x2 জানো কি হ'ব -4 into -4 প্লাস m2 নেজানো কিন্তু x1 আমি জানো 1 হ'ব বাই m1 প্লাস m2 তেনেকে m1 নেজানো কিন্তু y2 জানো y2 কি হ'ব 5 হ'ব into 5 প্লাস m2 নেজানো কিন্তু y1 আমি জানো -5 হ'ব by m1 plus m2 এতিয়া মন কৰা যদি x, y equal to a, b হয় তেতিয়া x equal to a হ'ব আৰু y equal to b হ'ব এই সূত্ৰটো ইয়াতে লগালে আমি কি পাম x equal to m1 into -4 plus m2 into 1 by m1 plus m2 আৰু 0 equal to m1 into 5 plus m2 into -5 by m1 plus m2 কিন্তু ইয়াতে আমি কি কৰিম 0 equal to m1 into 5 plus m2 into -5 আৰু m1 plus m2 লম যেহেতু x এটা আমাৰ চলক বা ভেৰিয়েবল হয় তেতিয়া আমি মান উলিয়াব নোৱাৰিম অহা আমি 0 equal to কি লম m1 into 5 হলে আমি কি লিখিম 5m1 আৰু m2 into -5 হলে -5m2 by m1 plus m2 এতিয়া 0 আৰু m1 plus m2 কৰিলে কি হ'ব 0 হ'ব আমি জানো অৰ্থাৎ আমি 0 equal to 5m1 -5m2 লিখিব পাৰো লিখিলে কি হ'ব 5m2 অৰ্থাৎ কি হ'ব -5m2 ইপিনে আহিলে +5m2 by 5m1 বা আমি কি লিখিম পাৰো m1 by m2 equal to 5 by 5 লিখিম আৰু 5 by 5 লিখিলে কি হ'ব equal to 1 এতিয়া মন কৰা m1 by m2 আমি কি পাইছো m1 by m2 আমি 1:1 লিখিব পাৰো অৰ্থাৎ আমি ক'ব পাৰো যে x অক্ষত থকা বিন্দুটো অৰ্থাৎ x এক্সিছত থকা বিন্দুটোৱে 1, -5 আৰু -4, 5 বিন্দুটো কি কৰিব মধ্য অৰ্থাৎ মিড পইণ্টছত ডিভাইড কৰিব আমি কেনেকৈ ক'ব পাৰো মিড পইণ্টছ বা মধ্যপদত ডিভাইড কৰিব যেহেতু m1 m2 1/1 আমি আগতে আলোচনা কৰিছো মন কৰা m1 m2 কি হ'ব 1:1 অৰ্থাৎ আমি কি কম -4, 5 আৰু 1, -5 বিন্দুটো কি কৰিব মধ্য বা মিড পইণ্টছত ডিভাইড কৰিব অৰ্থাৎ 1:1ত ডিভাইড কৰিব x, 0 বিন্দুটোৱে অৰ্থাৎ x এক্সিছত থকা পইণ্টটো বা x অক্ষত থকা বিন্দুটোৱে এতিয়া আমাক প্ৰশ্নত x ৰ মান উলিয়াব দিছে যেহেতু আমি m1 m2 মান জানো আৰু দিয়া বিন্দু দুটাৰ মানো জানো আমি ডিভাইড কৰা পইণ্ট বা বিন্দুটোৰ মান উলিয়াব পাৰো এতিয়া মন কৰা মধ্য বিন্দুটোৰ সূত্ৰটো কি হ'ব আমি মধ্য বিন্দুৰ সূত্ৰ পাইছিলো অৰ্থাৎ y মানটো সদায় 0 হ'ব বা 0 হ'ব আমি ইয়াতে x ৰ মান উলিয়াব লাগে আৰু x ৰ মান আমি কি পাম যেহেতু x, 0 টো মধ্য বা মিড পইণ্টছ হয় আমি সূত্ৰটো জানো আৰু সূত্ৰটো হ'ব
x1 প্লাছ x2 বাই 2 হ'ব এটো আমি সূত্ৰ জানো মিড পইণ্ট বা মধ্যবৰ্তৰ তেনেকৈ y এৰ মানো আমি জানো y1 প্লাছ y2 বাই 2 যেহেতু y এর মান 0 হ'ব আমি x এর মান উলিয়ালে বিন্দুটো বা পয়েন্টটো পাম x ইকুৱেল টু x1 কি দিয়া আছে 1 আৰু x2 -4 দিয়া আছে বাই 2 হলে 1 - 4 কৰিলে -3 বাই 2 পাম অৰ্থাৎ আমি x এক্সিস বা x অক্ষত থকা বিন্দুটো কি হ'ব -3 বাই 2, 0 এই বিন্দুটোৱে 1, -5 আৰু -4, 5 বিন্দুটো মধ্যবিন্দু অৰ্থাৎ মিড পইণ্টত ডিভাইড বা ভাগ কৰিব এতিয়া আমি এক্সাৰসাইজ 7.2 ৰ 6 নম্বৰ প্ৰশ্নটো কৰো প্ৰশ্নত কি দিয়া আছে 1, 2, 4, y, x, 6 আৰু 3, 5 বিন্দু কেইটা এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y উলিওৱা if 1, 2, 4, y, x, 6 and 3, 5 are the vertices of a parallelogram taken in order find x and y মন কৰা আমাক এটা চাৰিটা বিন্দু দিছে আৰু বিন্দু কেটা সমান্তৰিক অৰ্থাৎ প্যাৰালেলোগ্ৰাম হয় বুলি কৈছে আৰু আমি আগতে আলোচনা কৰিছিল যে চাৰিটা বিন্দু বা পইণ্ট থাকিলে আমি সমান্তৰিক বা প্যাৰালেলোগ্ৰাম গঠন কৰিব পাৰো আৰু এই চাৰিটা বিন্দুৰ পৰা আমাক কি কৈছে x আৰু y উলিয়াব দিছে এটা মন কৰা আমি চাৰিটা বিন্দুৰ পৰা এটা কি প্যাৰালেলোগ্ৰাম অৰ্থাৎ সমান্তৰিক গঠন কৰিছো গঠন কৰাৰ পিছত 1, 2 টোক আমি a সমুকৈ ধৰি লৈছো তেনেকৈ 4, y আমি b সমুকৈ ধৰি লৈছো আৰু x, 6 ক c সমুকৈ ধৰি লৈছো আৰু 3, 5 ক আমি d ধৰি লৈছো এতিয়া দেখিছো যে এটা সমান্তৰিক অৰ্থাৎ প্যাৰালেলোগ্ৰাম হৈছে আৰু প্যাৰালেলোগ্ৰামত কি হয় বিপৰীত বাহু বা অপোজিট সাইডস সদায় ইকুৱেল বা সেম হয় এতিয়া মন কৰা A আৰু C টো কি হ'ব ডায়াগোনাল অৰ্থাৎ কৰ্ণ হ'ব তেনেকৈ B আৰু D টো কি হ'ব প্যাৰালেলোগ্ৰামটোৰ কৰ্ণ হ'ব আৰু এটা আমি কথা জানো যে প্যাৰালেলোগ্ৰামৰ বা সমান্তৰিকৰ কৰ্ণ বাহু দুডাল অৰ্থাৎ ডায়াগোনাল দুডাল কি হ'ব মিড পইণ্টত বাইসেক্স বা মিড পইণ্ট বা মধ্য বিন্দুত কাটিব কাটিলে আমি ক'ব পাৰো যে এ সি কৰ্ণ বাহুডাল অৰ্থাৎ এ সি ডায়াগোনাল আৰু বি ডি ডায়াগোনালৰ মধ্যপথ অৰ্থাৎ মিড পইণ্ট কি হ'ব ইকুৱেল হ'ব অৰ্থাৎ এ সি আৰু বি ডি কি হ'ব ডায়াগোনাল হ'ব হলে AC আৰু BD ডায়াগোনালৰ মধ্যপথ দুটা কি হ'ব মধ্যপথ দুটা সমান হ'ব আৰু সমান হলে আমি জানো যে মধ্যপথ অৰ্থাৎ দুটা বিন্দুৰ মধ্যপথটোৰ সূত্ৰটো আমি জানো আৰু সূত্ৰটো আছিল x1 + x2/2 আৰু y1 + y2/2 আছিল অহা এতিয়া আমি আলোচনা কৰো প্ৰশ্নটো যেহেতু আমি a কি ধৰি লৈছো 1, 2 ধৰি লৈছো b 4, y ধৰি লৈছো c x, 6 ধৰিছো আৰু d 3, 5 ধৰিছো
এইটো ধৰা x1 আৰু y1 ধৰি লোৱা x2 y2 ধৰা x3 y3 ধৰা আৰু x4 y4 ধৰি লোৱা চাৰিটা বিন্দুৰ এতিয়া আমি জানো যে AC মধ্যবিন্দুৰ আৰু BDৰ মধ্যবিন্দু অৰ্থাৎ মিড পইণ্টছ ইকুৱেল হয় বুলি আমি জানো জানিলে আমি AC মধ্যবিন্দু বা মিড পইণ্টৰ সূত্ৰটো কি হ'ব AC কি হ'ব x1 plus x3 হ'ব তোমালোকে মন কৰা AC টো x1 plus x3 হ'ব by 2 হ'ব কমা y1 plus y3 হ'ব by 2 হ'ব এটো AC বিন্দু দুটাৰ আলোচনা কৰিছো তেনেকৈ BD পইণ্টছ দুটা চোৱা অৰ্থাৎ BD বিন্দু দুটা চোৱা আৰু BD বিন্দু দুটা কি হ'ব সমান্তৰিকৰ অৰ্থাৎ প্যাৰেলগ্ৰামৰ ডায়াগোনাল অৰ্থাৎ কৰ্ণ বাহু হয় এতিয়া BD ৰ ক্ষেত্ৰত কি হ'ব x2 plus x4 by 2 হ'ব কমা y2 plus y4 by 2 হ'ব হলে x1 অৰ্থাৎ এই বিন্দুটোৰ x1 কি হ'ব 1 আৰু C বিন্দুটোৰ x3 কি হ'ব আমাৰ প্ৰশ্নত x দিয়া আছে by 2 কমা y1 অৰ্থাৎ এই বিন্দুটোৰ y1 কি হ'ব 2 প্লাস y3 অৰ্থাৎ C বিন্দুটোৰ y3 কি হ'ব 6 by 2 ইকুৱেল টু x2 অৰ্থাৎ B বিন্দুটোৰ x2 কি আছে প্ৰশ্নত 4 তেনেকৈ x4 অৰ্থাৎ D বিন্দুটোৰ x4 মান 3 দিয়া আছে by 2 কমা y2 B বিন্দুটো অৰ্থাৎ B পইণ্টছটোৰ y2 কি দিয়া আছে প্ৰশ্নত y দিয়া আছে আৰু আমি y উলিয়াব লাগে প্লাস y4 অৰ্থাৎ D বিন্দুটোৰ y4 মান 5 দিয়া আছে by 2 এটো আমি মিড পইণ্টছৰ বা মধ্য বিন্দুৰ সূত্ৰটো আমি জানো এতিয়া মন কৰা আমি এটা কথা জানো যে x y ইকুৱেল টু যদি a, b হয় তেতিয়া আমি কি লিখিম x ইকুৱেল টু a লিখিব পাৰো আৰু y ইকুৱেল টু b লিখিব পাৰো আমি ইটো সূত্ৰ ব্যৱহাৰ ইয়াতে কৰি x আৰু y ৰ মান উলিয়াব পাৰো এতিয়া মন কৰা 1 plus x by 2 ইকুৱেল টু 4 plus 3 অৰ্থাৎ 4 5 6 7 by 2 লিখিব পাৰো আৰু 6 plus 2 অৰ্থাৎ 8 by 2 ইকুৱেল টু y plus 5 by 2 লিখিব পাৰো আৰু এনেকৈ আমি x আৰু y ৰ মান উলিয়াব পাৰিম ধৰা 1 plus x ক আমি x plus 1 by 2 ইকুৱেল টু 4 plus 3 অৰ্থাৎ 7 by 2 লিখিব পাৰো আৰু 2 plus 6 অৰ্থাৎ 8 by 2 ইকুৱেল টু y plus 5 by 2 লিখিব পাৰো এতিয়া মন কৰা 2 কেনসেল যাব 2 কেনসেল যাব গলে x ৰ মান আমি কি পাম x plus 1 আছে অৰ্থাৎ 7 minus 1 লিখিব পাৰো 7 minus 1 লিখিলে x ৰ মান আমি 6 পাম তেনেকৈ y মান আমি কি লিখিম 8 minus 5 লিখিব পাৰো আৰু 8 minus 5 মানে আমি জানো 3 এতিয়া আমি প্ৰশ্নটোৰ পৰা x আৰু y মান উলিয়াই লম অৰ্থাৎ a বিন্দুটো কি হ'ব 1, 2 b বিন্দুটো আমাক কি আছিল 4, y অৰ্থাৎ y আমি কি পাইছো 3 এতিয়া b বিন্দুটো 4, 3 হ'ব অৰ্থাৎ 4, 3 হ'ব c বিন্দুটো কি হ'ব x, 6 আছে অৰ্থাৎ x আমি কি পাইছো 6 পাইছো 6, 6 এ হ'ব আৰু d বিন্দুটো কি হ'ব আমাক প্ৰশ্নত 3, 5 দিয়া আছে
আমি x ইকুৱেল টু 6 আৰু y ইকুৱেল টু 3 পাইছোঁ এনেকৈ তোমালোকে প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিবা আহা এতিয়া আমি এক্সাৰসাইজ 7.2 ৰ 7 নম্বৰ প্ৰশ্নটো কৰো প্ৰশ্নত কি দিয়া আছে এটা বৃত্তৰ এডাল ব্যাস AB ৰ A বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2,-3 আৰু B বিন্দুৰ স্থানাংক 1,4 Find the coordinates of a point A where AB is the diameter of a circle whose center is 2,-3 and B is 1,4 মন কৰা আমাক এটা বৃত্ত অৰ্থাৎ সাৰ্কেল দিয়া আছে আৰু সাৰ্কেলটোৰ কেন্দ্ৰ অৰ্থাৎ সেন্টাৰ কি দিয়া আছে 2,-3 ধৰা আমি এটা বৃত্ত বা সাৰ্কেল ধৰি লৈছো আৰু সাৰ্কেলটোৰ কেন্দ্ৰ অৰ্থাৎ সেন্টাৰ কি দিয়া আছে 2,-3 আমাক প্ৰশ্নত দিয়া আছে আৰু AB আমাক কি কৈছে ব্যাস অৰ্থাৎ ডায়ামিটাৰ বুলি কৈছে আৰু আমি ডায়ামিটাৰ বা ব্যাস জানো যে সেন্টাৰৰ ৰে যাব AB আৰু B বিন্দুটো আমাক কি দিয়া আছে আমাক প্ৰশ্নত B বিন্দুটো 1,4 দিয়া আছে আৰু আমাক A বিন্দুটো উলিয়াব দিছে আৰু আমি জানো যে ব্যাস AB ৰ মধ্যবিন্দুটো কোনটো হ'ব কেন্দ্ৰ অৰ্থাৎ সেন্টাৰ হ'ব আৰু আমি মধ্যবিন্দুৰ সূত্ৰটো জানো অহা আমি A বিন্দুটো x, y ধৰি লৈছো B বিন্দু আমাক কি দিয়া আছে 1,4 আৰু সেন্টাৰটোক আমি O ধৰি লৈছো বা কেন্দ্ৰ আমাক কি দিয়া আছে 2,-3 আৰু এইটো কি হ'ব মিড পইণ্ট বা মধ্যবিন্দু হ'ব এটো কি হয় সেন্টাৰ এতিয়া আমি মধ্যবিন্দুৰ সূত্ৰটো জানো কি হ'ব যেহেতু O2 মধ্যবিন্দু আমি কি লিখিম 2,-3 লিখিম x1 + x2/2 আছিলে x1 + x2/2 আছিলে মধ্যবিন্দু বা মিড পইণ্টৰ সূত্ৰটো আৰু এই বিন্দুটো আমি x1 ধৰি লৈছো y1 x2 y2 এতিয়া x1 কি হ'ব x হ'ব আৰু x2 কি হ'ব b বিন্দুটো অৰ্থাৎ 1/2 কমা y1 কি হ'ব y প্লাস y2 কি হ'ব b বিন্দুটোৰ y এৰ মান অৰ্থাৎ 4/2 আৰু মধ্যবিন্দু অৰ্থাৎ সেন্টাৰ বা কেন্দ্ৰ আমাক কি দিয়া আছে 2,-3 আৰু সেন্টাৰ বা কেন্দ্ৰটো সদায় কি হ'ব ব্যাসৰ মধ্যবিন্দু হ'ব এতিয়া আমি জানো যে যদি x, y = a, b হয় x = a হ'ব আৰু y = b হ'ব হলে আমি কি লিখিব পাৰো 2 = x + 1/2 আৰু -3 = y + 4/2 লিখিব পাৰো অৰ্থাৎ x + 1/2 = 2 হ'ব আৰু y + 4/2 = -3 হ'ব হলে x + 1 = 2 × 2 অৰ্থাৎ 4 হ'ব হলে x ৰ মান আমি কি পাম 4 - 1 = 3 তেনেকে y + 4 = -3 × 2 হ'ব অৰ্থাৎ -6
আৰু y ৰ মান আমি কি পাম -6 +4 আছে ইকুৱেল সাইনৰ ৰাইট হ্যান্ড সাইড আহিলে -4 অৰ্থাৎ -6 -4 কৰিলে -10 পাম অৰ্থাৎ আমি কি কম a বিন্দুটো x, y ইকুৱেল টু কি হ'ব 3, -10 এইটো হ'ব আমাৰ উত্তৰ আৰু মন কৰিবা এইটো 2020 মেট্ৰিক পৰীক্ষাত আহিছিলে এতিয়া আমি এক্সাৰসাইজ 7.2 ৰ 8 নম্বৰ প্ৰশ্নটো কৰো প্ৰশ্নত কি দিয়া আছে যদি a আৰু b বিন্দুৰ স্থানাংক ক্ৰমে -2, -2 আৰু 2, -4 তেন্তে p বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে ap = 3/7 ab আৰু p বিন্দুটো ab ৰেখাখণ্ডৰ ওপৰত থাকে if a and b are -2, -2 and 2, -4 respectively, find the coordinates of P such that AP = 3/7 AB and P lies on the line segment AB. এতিয়া মন কৰা AB দুটা বিন্দু দিয়া আছে আৰু P বিন্দুটো কি কৰিছে AB ৰেখাডালক অৰ্থাৎ লাইনডালক দুটা পইণ্টছত ডিভাইড কৰিব M1 = M2 এতিয়া আমাক প্ৰশ্নত কি দিছে AB A B দিছে B কি দিছে 2, -4 আৰু A কি দিছে -2, -2 আৰু P lies on the line segment কৈছে অৰ্থাৎ P বিন্দুটো স্থানাংকৰ P বিন্দুটো AB ৰেখাখণ্ডৰ ওপৰত থাকিব ধৰা P বিন্দুটো এইটো এতিয়া আমাক প্ৰশ্নত কি কৈছে AP অৰ্থাৎ AP আৰু AB আমাক কি কৈছে AB হ'ব AB আৰু AP অৰ্থাৎ AP by AB কি দিছে 3:7 মানে 3 আৰু AB 7 দিছে অৰ্থাৎ গোটেই AB ৰেখাডাল আমাক 7 বুলি কৈছে 7 একক বুলি কৈছে আৰু তাৰে মাজত AP কি কৈছে 3 কৈছে যদি 3 হয় বাকি PB কি হ'ব 7 - 3 হলে আমি PB উলিয়াব পাৰো অৰ্থাৎ 7 - 3 কৰিলে 4 পামনে এতিয়া আমি কি বুজিছো আমি ক'ব পাৰো যে AP by AB দিয়া যদি 3/7 হয় অৰ্থাৎ AP যদি 3 হয় আৰু AB 7 হয় তেতিয়া আমি PB আমি কি পাম 7 - 3 কৰিলে আমি PB পাম অৰ্থাৎ M1 3 আৰু M2 4 হ'ব এতিয়া আমি M1 = 3 পাইছো আৰু M2 4 পাইছো অৰ্থাৎ M1 3 M2 4 অৰ্থাৎ M2 আমি কেনেকৈ উলিয়াইছো AB minus AP equal to 7 minus 3 4 এতিয়া মন কৰা আমাক দুটা বিন্দু দিয়া আছিল -2 আৰু 2 -4 x1 y1 x2 y2 এতিয়া আমাক কি উলিয়াব দিছে p উলিয়াব দিছে xy উলিয়াব দিছে
আৰু আমি সূত্ৰটো জানো p x y সূত্ৰটো কি আছিলে m1 x2 plus m2 x1 by m1 plus m2 comma m1 y2 plus m2 y1 by m1 plus m2 m1 আমি কি পাইছো 3 x2 কি পাইছো into 2 plus m2 কি পাইছো 4 into x1 minus 2 by m1 plus m2 অৰ্থাৎ 3 plus 4 7 হ'ব অৰ্থাৎ ab হ'ব মন কৰা ab অৰ্থাৎ 7 হ'ব কমা m1 3 into y2 অৰ্থাৎ minus 4 plus m2 অৰ্থাৎ 4 into y1 অৰ্থাৎ minus 2 m1 plus m2 অৰ্থাৎ ab বা 3 plus 4 7 হ'ব হলে 3 into 2 কৰিলে 6 পাম plus 4 into minus 2 অৰ্থাৎ 4 into minus 2 কৰিলে minus 8 পাম by 7 কমা 3 into minus 4 কৰিলে minus 12 পাম আৰু 4 into minus 2 কৰিলে minus 8 পাম by 7 এতিয়া আমি 6 minus 8 কৰিলে কি পাম minus 2 by 7 কমা minus 12 minus 8 কৰিলে minus 20 by 7 অৰ্থাৎ p বিন্দুটো কি হ'ব p x y equal to minus 2 by 7 comma minus 20 by 7 হ'ব আৰু এই বিন্দুটোৱে ab বিন্দু দুটা 3:4 অনুপাতত বা 3:4 ৰেচিঅ'ত ডিভাইড কৰিব